নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ থাইলেণ্ডৰ ফ্লোটিং মাৰ্কেট। এয়া ফ্লোটিং মাৰ্কেটৰ টিকট কাউণ্টাৰৰ ভিতৰত সোমাই আমি চাই থাকিলোঁ অন্যান্য মানুহবিলাকৰ ৰেহৰূপ আৰু আমাৰ তুহিন আৰু ভাবে গৈ পালে ট্ৰেডিশ্যনেল ড্ৰেছত থকা পুতলাকেইটাৰ ওচৰত। সিহঁতে গৈ দেখিলে যে দুটা পুতলাৰ মূৰ নাই। ভাবে ভয়তে তাৰ পৰা দৌৰ মাৰিলে আৰু আমাৰ তুহিনে ভাবি থাকিল যে তাৰ সমান ওখ পুতলা দুটাৰ কিয় মূৰ নাই, আৰু সেইটো সি ভবালৈ আমাৰ টিকট ৰেডি। টিকটকেইটাৰ লগতে ধুনীয়া ৰিচিপশ্যনিষ্টগৰাকীৰ হাঁহিটোৱে আমাক ফ্লোটিং মাৰ্কেটৰ প্ৰৱেশদ্বাৰলৈ পঠাই দিলে আৰু প্ৰৱেশদ্বাৰত টিকট লৈ এনেদৰে আমাৰ প্ৰত্যেকৰে নম্বৰবিলাক হাতত মাৰি দিলে আৰু আমি এতিয়া সোমালোহি ফ্লোটিং মাৰ্কেটৰ ভিতৰত। ইয়াৰ ভিতৰত সোমাই ধৰিবই পৰা নাছিলোঁ বজাৰতে সোমালোঁ নে ক'ৰবাত বেলেগতে আহিলোঁ। পৰ্যটকক আকৰ্ষণ কৰিবলৈ পৰিপাটিকৈ সজাই তুলিছে এই বজাৰখন। এই বজাৰখন কেনেকৈনো নিৰ্মাণ কৰিছে সেই কথাটো আপোনালোকক সহজভাৱে ক'বলৈ গ'লে এনেধৰণৰ হ'ব যে নৈৰ ওপৰত কাঠৰ চাং পাতি নিৰ্মাণ কৰি উলিয়াইছে এই বজাৰখন। ফুৰিবলৈ অহা মানে ফটো মেইন, আৰু সেইবাবে আমাৰ গোটেইকেইটা এনেদৰে আমি ফটো উঠাত লাগিলোঁ। তাৰপিছত ইফালে সিফালে চাই আমি ফ্লোটিং মাৰ্কেটতনো কি পায় তাকে চাবলৈ গৈ আছোঁ। মূল মাৰ্কেটৰ ভিতৰতে ভগৱান গণেশৰ মূৰ্তি এটিও আছিল। ভিতৰত সোমাই আমাৰ তুহিনে দেখিলে এটা স্পাইডাৰমেন, আৰু স্পাইডাৰমেন হৈছে তাৰ খুবেই প্ৰিয়, সেইবাবে সিও তাতে কেইখনমান ফটো উঠি ল'লে। আৰু আমি বজাৰখনত ক'তনো কি আছে এইবিলাক আমি এফালৰ পৰা চাই গৈ আছোঁ, আৰু চাৰিওফালে ৰং বিৰং দেখি আমাৰ ভাবে এনেদৰে নাচি গৈ আছে। এনেদৰে গৈ থাকোঁতে আমি দেখিলোঁ যে এগৰাকী মানুহে ফিছপা কৰিবলৈ মানুহক মাতি আছে, আৰু তেখেতক হাঁহিটোৰে সৈতে ইমানেই ভাল লাগিল যে তেখেতৰ সৈতে একপি ফটো উঠিলোঁ আৰু পৰিয়ালৰ আটাই মিলি ফিছপাৰ অভিজ্ঞতা ল'বলৈ বুলি সোমালোঁ। আৰু এইফালে বহিছে আমাৰ এয়া মা, দেউতা, আৰু এটা ছাইডত বহিছে মামন, বিদিশা, মাহী আৰু উৎপল, আৰু আনটো ফালে মই অকলে বহি লৈ ফিছপাৰ অভিজ্ঞতা লৈ আছোঁ মানে প্ৰথমে মই ভৰি দুখন আইনাৰ বাকচটোত সোমাই হাঁহিত ৰ'বই পৰা নাছিলোঁ, কাৰণ মাছকেইটা এনেকৈ ভৰি দুখনত পুলাইছিল, কি যে কুটু লাগিছিল নহয়। তাৰে কিছু সময় পিছত এডজাষ্টো হ'লোঁ। এনেদৰে আমি আটাই হাঁহি পেলাই ফিছপাৰ অভিজ্ঞতাটো লৈছিলোঁ। এই মাছকেইটাই হেনো আমাৰ ভৰিৰ যিবিলাক মৃত ছাল তথা মৃত কোষ আছে এইবোৰ খাই জীয়াই থাকে। এই পদ্ধতিৰ সহায়ত আমাৰ ভৰিৰ যিবিলাক মৃত কোষ আছে সেইবোৰ আঁতৰি যায়, আমাৰ ভৰি দুখন সজীৱ হৈ উঠে। মানুহগৰাকীৰ আকৰ্ষণীয় হাঁহিটোৰ বাবে আমাৰ মাও গ'ল এখন ফটো উঠিবলৈ বুলি। তাৰপিছতে আমি ফ্লোটিং মাৰ্কেটত আৰু কি আছে এয়া চাবলৈ বুলি আগবাঢ়িলোঁ। এনেদৰে গৈ থাকোঁতে আমি দেখিলোঁ যে এগৰাকী মানুহে নাও এখনৰ ওপৰতে বহি লৈ পেলাই চাহ বিক্ৰী কৰি আছে, আৰু আমি তাতে ৰৈ গ'লোঁ। গৰম পানীও দিছে চোৱাচোন। চাহপাত দিছে। মই টেষ্ট কৰি চাম। কিন্তু গৰমেই দিব। তাৰপিছত আমি আকৌ আগবাঢ়িলোঁ, আৰু মই যে কৈছিলোঁ ফ্লোটিং মাৰ্কেটখন কাঠেৰে নিৰ্মাণ কৰা বুলি। এয়া চাওক, নৈখন এনেদৰে বৈ গৈ আছে আৰু ওপৰত এনেদৰে কাঠেৰে সাজি উলিয়াইছে ফ্লোটিং মাৰ্কেটখন, আৰু এয়া ফ্লোটিং মাৰ্কেটৰ অন্যান্য দোকান পোহাৰবিলাক।
এয়া চেণ্ডেল কেইযোৰ চাওকচোন, চেণ্ডেল কেইযোৰৰ ডিজাইনবিলাক বৰ ভাল লাগিছেনে? আগতে এনে ডিজাইনৰ চেণ্ডেল মই দেখাই নাছিলোঁ। এনেদৰে চাই থাকোঁতে হঠাতে দেখিলোঁ বাইদেউ এগৰাকীয়ে কিবা এবিধ খাদ্য প্ৰস্তুত কৰি আছে আৰু তেওঁলোক কেনেদৰে খাদ্যবিধ প্ৰস্তুত কৰিছে তাকে চাবলৈ বুলি ৰৈ গৈছিলোঁ। আমি ইয়াতে এই ধৰণৰ খাদ্যৰ আমি জুতি লোৱা নাছিলোঁ, চাইছোঁহে, কিন্তু আমি ইয়াতে ফল খাইছিলোঁ। এতিয়া আপোনালোকক দেখুৱাম থাইলেণ্ডৰ ফল মূলবিলাক। থাইলেণ্ডত পোৱা কঁঠালবিলাক আমাৰ ইয়াৰ কঁঠালৰ নিচিনা নহয়, অলপমান বেলেগ। এয়া চাওকচোন, এইকেইটা হৈছে থাইলেণ্ডৰ কঁঠাল আৰু এয়া থাইলেণ্ডৰ কঁঠালৰ কোহ। ইয়াৰ দামবিলাক দেখিছেনে? এই দুপিছত লৈছে 150, এইফালে 190, কোনোবাটোত আছে 350। ইয়াৰে 150 ভাত বা 150 মানে আমাৰ ভাৰতীয় মূল্য হ'ব প্ৰায় 350 টকা, মানে দুকোহ কঁঠালৰ দাম হ'ব 350 টকা। আহিছোঁ যেতিয়া আৰু ইয়াৰে সোৱাদ অলপ নোলোৱাকৈ নাথাকিলোঁ, সোৱাদ অলপ ল'লোঁ থাইলেণ্ডৰ কঁঠালৰ। আৰু ফ্ল'টিং মাৰ্কেটত এনেদৰে খাদ্যৰ জুতি লৈ লৈ মানুহবিলাকে জিৰাবও পাৰে আৰু নৈখনত নাৱত উঠি পেলাই ঘূৰি ফুৰিব পাৰে। সেইটোৰ ফিজ পিছে বেলেগ, প্ৰত্যেকটো বস্তুৰে ফিজবিলাক বেলেগ বেলেগ। আৰু আমাৰ ইয়াতে এণ্ট্ৰি ফিজ আছিল প্ৰতিজনৰে 500 টকাকৈ। ফ্ল'টিং মাৰ্কেটখন চোৱা প্ৰায় আমাৰ শেষেই হ'ল আৰু এতিয়া আমি ইয়াৰ পৰা উভতিব লৈছোঁ। এতিয়া উভতা বাটত কিনো দেখোঁ তাকে চাওঁ বলক। লাল চাহ মিলালে পানীও ঢালিছে, গৰম পানী খালে নেকি তাতে? বেয়াও লাগে, ভাল লাগিলে। চাহটো অলপ ঢালি পেলাই কি গাখীৰ দিলে, মই গৰু দেখিলোঁ চাহ খাব, মোৰ দেখিলোঁ। আৰু তাৰ পৰা উভতি আহোঁতে আমাৰ উৎপলে এনেদৰে কৈ আহি আছিল, সি হেনো এপাকত গৈ পেলাই তাৰে একাপ চাহো খাই আহিল। আৰু চাহ কাপৰ সোৱাদ পিছে আমাৰ চাহ কাপৰ নিচিনা নহয়, বেলেগটো হ'বই, তাতে অকণ বেলেগ ধৰণে বনাইছে। এনেও আমি য'ত যিয়ে খাই নাহোঁ কিয় নিজৰ ঘৰত খোৱা খাদ্যই আমাক যি শান্তি দিয়ে, যি সুখ দিয়ে, সেয়া কিন্তু আমি বেলেগত খাই নাপাওঁ। সেয়ে হয়তো নিজৰ কলা সংস্কৃতিৰে পৃথিৱীৰ প্ৰতিখন ঠায়ে ধুনীয়া, প্ৰতিটো বস্তুৱেই ধুনীয়া। এয়া আছিল ফ্ল'টিং মাৰ্কেট। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। পুনৰ লগ পাম আন এটি ভিডিঅ'ত। তাৰ আশাৰে আজিলৈ আহিছোঁ, বাই বাই।